নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। চ' ADR 2026 মানে যিটো ADR 3.0 আছে এপ্লাই ডেট সম্পৰ্কে ফাইনেলি আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। ফাইনেলি আপোনালোকৰ এপ্লাই ডেট, এপ্লাই মাইণ্ড সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোকে গম পাই যাব। আপোনালোকৰ ফাইনেলি এপ্লাই ডেট আহি গ'ল। চ' মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাতো গৈ ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওঁ যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ADR ক্ষেত্ৰত যিসকলে অপেক্ষা কৰিছিল তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবিছে বা আপোনালোকে যদি চিলেকশ্যন লাভ কৰিব বিচাৰে বা চিলেকশ্যনটো আপোনালোকে যদি নিজৰ হাতত ৰাখিব বিচাৰে, তেন্তে আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। কাৰণ আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, সকলোখিনি এই কোৰ্চটো আনতে এভেইলেবল পাব। বা এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক নপঢ়িলেও এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকে সুবিধাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, কিয়নো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আজিকালিৰ ভিতৰতে অফাৰটো শেষ হ'ব পাৰে। চ' যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। এতিয়ালৈ এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব আৰু এটা কথা আগতে জানিব বিচাৰিছোঁ, এই কোৰ্চটো অনলি ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পাৰিব। ADR হওক, আছাম পুলিচ হওক, DSS হওক, DME হওক, ফৰেষ্ট হওক, PNRD হওক, আপোনালোকৰ বাকী ABUB SI হওক বা আছাম টেট হওক, সকলো ক্ষেত্ৰত পাৰিব। আৰু এতিয়ালৈ কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব? ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি আপোনালোকে মানে এক্সাম পেপাৰখনত যিমানখিনি কুৱেশ্যন দেখিব পাৰিব, সেই কুৱেশ্যনখিনি যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ এই কোৰ্চখনতে এভেইলেবল পাব। এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব? অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, অল ছাবজেক্ট অল টপিক কভাৰ আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে এনাফ হ'ব। বিশেষকৈ ছাবজেক্টখিনি কি পাব জানিছোঁ, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ অল পাব। কাৰেণ্ট এফেয়াৰ্ছ আছে, সকলোখিনি কভাৰ কৰি থোৱা আছে। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত পাব। ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, যিকোনো জিঅ'গ্ৰাফী হওক, আপোনালোকে আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে ভাগ লাভ কৰিব পাৰিব। চ' যেতিয়া এই কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ, মানে আপকামিং যেনেকুৱা কুৱেশ্যন পেপাৰ দেখিব পাৰিব, তেনেকুৱা লেভেলৰ 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ দি থোৱা হৈছে। চ' এইটো এটা বেষ্ট অপৰচুনিটি হয় আৰু লগতে আপোনালোকে আগতে যিখিনি এক্সাম হৈ গ'ল ন, সেই সকলোখিনি এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিটতে আপোনালোকে পাই যাব। চ' সকলোখিনি কভাৰ কৰি থোৱা হৈছে আৰু এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকৰ এটা এক্সাম এটা ক্লিয়াৰ কৰাৰ কাৰণে এইখিনি আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব, কিয়নো ইয়াত একো বাদ দিয়া হোৱা নাই, সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হৈছে। আৰু লগতে আপোনালোকৰ কাৰণে বৰ্তমান সুবিধা হোৱাকৈ 50% অফাৰটোতো দি থকা হৈছে আৰু বাকী আপোনালোকৰ ADR লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আৰু চ' চিলেকশ্যন পাবৰ কাৰণে আপোনালোকে নিৰ্ভৰযোগ্য এইটো কোৰ্চে হয়। আৰু কোৰ্চটো কেনেকৈ বাই কৰিব আকৌ এবাৰ আপোনালোক জনাই দিছোঁ, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু হোৱাটছআপ নাম্বাৰটো আপোনাৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278। চ' মই আপোনালোকক ADR 3.0 ভেকেঞ্চিখিনি ফাইনেলি আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ ওপৰত যিটো আপডেট আছে বা এপ্লাই ডেটৰ যিটো আপডেট আছে মই সেইটো আপোনালোকক জনাই আছোঁ। তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব বা এক্সাম ডেটটো কি হ'ব। চ' সকলোখিনি কথা মই আপোনালোক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকে 100% যিটো এপ্লাই হোৱাৰ চান্স আছে মই সেই মাহটো আপোনালোকক ডাইৰেক্ট জনাই দিম, কাৰণ আপোনালোকক ডাইৰেক্ট মই কৈ দিম যে এইটো মাহৰ পৰা আপোনালোকৰ এপ্লাই হোৱাৰ চান্স আছে। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' ADR 3.0 ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে, ADR 3.0 হয় কি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয়। বিশেষকৈ অসমৰ যিখিনি ধৰি লওক গ্ৰেড 3 গ্ৰেড 4 যিমানখিনি ডিপাৰ্টমেণ্ট থাকে সেই সকলোখিনি ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিখিনি একলগ কৰি একেলগে ADR পাতি দিয়ে। চ' মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ এক্সপেক্টেড এপ্লাই ডেট টেণ্টেটিভ হয়। এইটো আপোনালোকৰ মানে ধৰি লওক 100% হোৱাৰ চান্স আছে। আপোনালোকৰ যিটো 100% এই ADR 3.0 ভেকেঞ্চিখিনি এপ্লাই হোৱাৰ চান্স আছে এপ্ৰিল মে' মাহত। কিন্তু আপোনালোকে এইটো নাভাবিব যে এপ্ৰিল মাহত হ'ব, তাৰ এতিয়া আপোনালোকেতো ভাবিব যে আগৰ ভিডিঅ'ত মাৰ্চ মাহৰ কথা কৈ আছে, কিন্তু মাৰ্চ মাহত
মাহটো এৰে কোনো কথা কাৰণে সেইটো নহয়, মাৰ্চ মাহত আপোনালোকৰ হোৱাও চান্স আছে। কাৰণ ক'ব গ'লে মাৰ্চ মাহত আপোনালোকৰ ADR 3.0 এপ্লাই হোৱা 90% চান্স আছে, কিন্তু এপ্ৰিল মে' মাহত আপোনালোকৰ ADR 3.0 এপ্লাই হোৱা আপোনালোকৰ কাৰণে 100% চান্স আছে। আপোনালোকে লিখি ল'ব পাৰে, এই ভিডিঅ'টো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে যে ADR 3.0 এপ্লাই হোৱা এপ্ৰিল মে' মাহত 100% চান্স আছে, আৰু মাৰ্চ মাহত এপ্লাই হোৱা কিন্তু 90% চান্স আছে। চ' আপোনালোকে এতিয়া কিন্তু আপোনালোকৰ যিটো এক্সাম ডেট হয়, এক্সাম ডেটটো কিন্তু আপোনালোকৰ ছেম থাকিব। সেইটো নাভাবে যে এপ্লাই ডেটটো আপোনালোকৰ এমাহ দুমাহ ইফাল সিফাল হ'ব পাৰে, কিয়নো ইলেকশ্যনৰ সময় হ'ব পাৰে, সেই হিচাপত। কিন্তু যিটো আপোনালোকৰ এক্সাম ডেট বা যিটো আপোনালোকৰ এক্সাম ডেট থাকে সেইটো কিন্তু ছেম থাকিব। সেইটো আপোনালোকক মই আগতেও কৈছোঁ যে আপোনালোকৰ এক্সামসমূহ আগষ্ট ছেপ্টেম্বৰ মাহত হ'ব। চ' আপোনালোকে আগষ্ট ছেপ্টেম্বৰৰ ওপৰত ডিপেণ্ড কৰিহে পঢ়িব লাগিব। এপ্লাই ডেটৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে পঢ়িলে নহ'ব, কিয়নো এপ্লাই ডেট আহিব এমাহ দুমাহ পিছত আপোনালোকে এক্সাম পাতি দিব, তেতিয়া আপোনালোকে কি কৰিব? সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই আপোনালোকক ভালদৰে কমপ্লিট চিলেবাছ কভাৰ হৈ আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। যদি আপোনালোকে ভাবে যে মোৰ এপ্লাই ডেটলৈ বহুত দিন আছে বা এপ্লাই ডেট অহা নাই, সেই হিচাপত যদি আপোনালোকে থাকে তেনেকৈ নহ'ব, কিয়নো এক্সাম ডেটটো ফিক্স হয়। আপোনালোকৰ এক্সাম ডেটটো ধৰি লওক আগষ্ট ছেপ্টেম্বৰত আপোনালোকৰ এক্সাম হৈ যাব, এইটো 100% চিয়'ৰ হয়। বাকী কিন্তু যিটো এপ্লাই ডেটটো আপোনালোকে ধৰি লওক এপ্ৰিল মে' মাহত হ'ব পাৰে, 100% চান্স আছে। যদি মানে মাৰ্চ মাহত 90% চান্স আছে, মাৰ্চ মাহতো হ'ব পাৰে। মানে কি হওক, কথাটো হ'ল মাৰ্চ মাহত যিটো ইলেকশ্যন হ'ব, সেই হিচাপত আপোনালোকে যে ইলেকশ্যনৰ আগত অহা 90% চান্স আছে। আৰু যদি আপোনালোকৰ ইলেকশ্যনৰ আগত ভেকেঞ্চি নাহে, তেন্তে আপোনালোকে কি হ'ব, এপ্ৰিল মে' মাহত আপোনালোকে 100% ADR 3.0 ভেকেঞ্চি এপ্লাই হৈ যাব। চ' আপোনালোকে কোনো টেনশ্যন ল'বলগীয়া কথাই নাই। আৰু এক্সামসমূহ আগষ্ট ছেপ্টেম্বৰত হ'ব, এইটো 100% চিয়'ৰ শ্বেডিউল হৈ আছে। কিন্তু আপোনালোকে এই এপ্লাইটো এমাহ দুমাহ আপোনালোকে ইফাল সিফাল হ'ব পাৰে। বাকীখিনি আপোনালোকে নিশ্চয় গম পালে। কিন্তু তাৰ কাৰণে আপোনালোকে ধৰি লওক আগষ্ট ছেপ্টেম্বৰত যদি এক্সাম হয়, তাৰ কাৰণে আপোনালোকক কি লাগিব, এতিয়াৰ পৰাই আপোনালোকক ধৰি লওক আপোনালোকৰ এতিয়াৰ পৰাই ফুল প্ৰিপেৰেশ্যন লাগিব। কাৰণ আপোনালোকৰ হাতত আগষ্ট ছেপ্টেম্বৰ হ'লে কেইমাহ সময় আছে, মাত্ৰ 3-4 মাহ সময় আছে। চ' 3-4 মাহ বা ধৰি লওক 5 মাহ সময় ধৰি লওক, যদি আপোনালোকে 5 মাহ সময়ৰ ভিতৰত যদি আপোনালোকে কমপ্লিট কৰাব বিচাৰে, এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব। এপ্লাই কৰাৰ পিছত যদি আপোনালোকে 3 মাহ সময় পায়, সেই 3 মাহৰ পিছত আপোনালোকে নিজকে কেতিয়াও কমপ্লিট কৰাব বা নিজকে ADR 3.0 এখন যিখন চিলেবাছ হয়, সেইখন আপোনালোকে নিজকে কমপ্লিট কৰাব নোৱাৰে। চ' এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব। এতিয়াৰ পৰাই ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িব বা এতিয়াৰ পৰাই ভালদৰে পাব বাবে চিলেকশ্যন লাভ কৰাৰ কাৰণে মই কি কৈছিলোঁ, আমাৰ যিটো টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে, সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে। কিয়নো সেই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব, কাৰণ সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকাই হৈছে। চ' অফাৰটো অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। আৰু এইটো সময় হৈছে আপোনালোকৰ ADR 3.0 কাৰণে পঢ়াৰ কাৰণে কি হৈছে উপযুক্ত সময় বা গ'ল্ডেন পিৰিয়ড বুলি কোৱা হয়। আৰু আপোনালোকৰ ADR 3.0 আপোনালোকে এনেকৈ পঢ়িব লাগিব যে এইবাৰ আপোনালোকৰ লাষ্ট চান্স বুলি পঢ়িব লাগিব। কিয়নো যদি আপোনালোকে ভাবে যে আকৌ ADR 4.0 আহিব, তেনেকৈ যে আপোনালোকে পঢ়িবলৈ যে কেতিয়াও আপোনালোকে ADR এক্সাম কোৱালিফাই কৰিব নোৱাৰিবই। চ' কি কৰিব লাগিব, ADR 3.0 এবাৰ আপোনালোকৰ লাষ্ট চান্স হিচাপত আপোনালোকে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। চ' আপোনালোকক ADR ক্ষেত্ৰত যিটো এক্সাম ডেট বা এপ্লাই ডেট, সেইটো আপোনালোকক মই ক্লিয়াৰ কৰি দিলোঁ যে আপোনালোকৰ এক্সামসমূহ বা এপ্লাইড এক্সামসমূহতো আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰত এইটো 100% ক্লিয়াৰ। বাকী যিটো এপ্লাই ডেট থাকিলে, এপ্লাই ডেটটো আপোনালোকৰ আগষ্ট ধৰি লওক এপ্ৰিল মে' মাহত হোৱা 100% চান্স আছে, আৰু কিন্তু মাৰ্চ মাহত হোৱাও 90% চান্স আছে। কিন্তু ইলেকশ্যনৰ আগে আগে আপোনালোকে আপডেটটো পাই যাব, হ'লেও মই আপোনালোকক জনাই দিলোঁ। বাকী আপোনালোকৰ এপ্ৰিল মে' মাহত ধৰি লওক হোৱা 100% চান্স আছে। চ' 90% মাৰ্চ মাহত। চ' তাৰ কাৰণে আপোনালোকে এপ্লাই ডেটৰ ওপৰত মাথা মাৰি বৰ্তমান এটা লাভ নাই। বৰ্তমান কিবা এপ্লাই ডেটটো এপ্ৰিল মে' মাহত হৈ যাব, যদি মাৰ্চ মাহত নহয়। বাকী কিন্তু এক্সাম ডেটটো আগষ্ট ছেপ্টেম্বৰত হ'ব। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰক, যাতে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। আৰু তাৰ কাৰণে আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে, সেই কোৰ্চটোৰ কথা আপোনালোকক মই ডিটেইলছ অলৰেডি আপোনালোকক জনাই দিলোঁ। সেইটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে। কিয়নো যদি আপোনালোকে ভাগকৈ বেলেগৰ তাত কোৰ্চ বা কিবা কৰে, সেইখিনি পঢ়ি আপোনালোকৰ একো ফল হ'ব নহ'ব, কাৰণ প্ৰাইচটোও বেছি হয় তেওঁলোকৰ। কিন্তু আমাৰ প্ৰাইচটো একেবাৰে কম হয়, মাত্ৰ 499 হয়। সেই 499 আপোনালোকে বাই কৰি ডাইৰেক্ট হোৱাটছআপত গোটেইখিনি পাই যাব। তাৰপৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ গোটেইখিনি ষ্ট্ৰেটেজি সকলোখিনি আমি বুজাই দিয়া হ'ব। চ' বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰি দিব পাৰে।